নমস্কাৰ বন্ধুসকল, আপোনালোকক মোৰ চেনেলটোলৈ স্বাগতম। আজি মই কেইটামান আৰু কুৱেশ্যন লৈ আহিছোঁ। ইয়াত প্ৰথম কুৱেশ্যনটো কি দিছে, √2.5ৰ মান কিমান দিছে। আমাৰ এইটো √2.5। আমাৰ কি কৰা যায়, বহুতে √2.5 মানে আপোনালোকৰ এইটোৰ মান 0.5 দি দিব। কিন্তু আমি যদি এইটো স্কুৱেৰ কৰি চাওঁ কি হ'ব চাব। √2.5 × 2.5 5 গুণ 25 আহি গ'ল। কিন্তু আমাৰ কেইটা ঘৰ দশমিকেদি আমাৰ কেইটা ঘৰ হ'ব, ইয়াত এটা ইয়াত এটা, গতিকে দুটা হৈ যাব। কিন্তু আমাৰ এইটো আমাৰ যদি √0.5 ল'ব লাগে, আমাৰ কি হ'ব লাগিব, √2.5 এইটোৰ মানে আমাৰ 0.5 হ'ব। কিন্তু আমাক কি সুধিছে, √2.5ৰ মান সুধিছে। গতিকে আমি এইটো কি কৰিব লাগিব, √2.5 মানে আমি কি লিখিব পাৰোঁ, ইয়াত আমি 25 তলত আমি কি লিখিব পাৰোঁ, 10 লিখিব পাৰোঁ, হয় না নাই। চাওক, ইয়াত এটা দশমিক আছে, গতিকে ইয়াত এটা শূন্য হৈ যাব তলত। এতিয়া আমাৰ √25 মানে কি, √25 লিখি দিছোঁ মই, √10। এতিয়া আমি জানোৱে √25 মানে কি, আমাৰ 5 আৰু তলত কি থাকিল 10। এতিয়া আমি যদি দুয়োফালে ওপৰত তলত আমি √10 পূৰণ কৰি দিওঁ, কি আহিব চাব। ইয়াত আমাৰ ওপৰত থাকিল আমাৰ 5 × √10, আৰু ইয়াত √10 যদি আমি দুটা পূৰণ কৰোঁ কি আহি যাব, 10। এতিয়া 5ৰে 10ক কেইবাৰ যাব, 2বাৰ। গতিকে আমাৰ শুদ্ধটো কি হ'ব, √10/2। আমাৰ ইয়াত ডি নম্বৰত আছে, এইটো শুদ্ধ হৈ যাব। কিন্তু আমাৰ বহুতে কি কৰা যায়, √2.5 মানে আমাৰ ডাইৰেক্ট আমাৰ এইটো দি দিয়া যায়, 0.5 দি আহিব। কিন্তু এইটো আমাৰ ভুল হৈ যাব। আমাৰ এক্সামবিলাকত এনেকুৱা কনফিউজন থকা কুৱেশ্যনবিলাকে প্ৰায় আহি থাকে। আপোনালোকে কুৱেশ্যনটো ভালদৰে চাই উত্তৰটো দি দিব। এতিয়া নেক্সট কুৱেশ্যনটো চাওক কি দিছে। ইয়াত নেক্সটটো কি দিছে, আমাৰ √26² - 24²। আমাৰ এইটো চাওক, যদি আপোনালোকে 26ৰ স্কুৱেৰ উলিয়াই তাৰপিছত 24ৰ স্কুৱেৰ উলিয়াই যদি আপোনালোকে বিয়োগ কৰে, তেনে কৰিলে আপোনালোকৰ বহুত সময় নষ্ট হৈ যাব। আমি আগৰ ভিডিঅ'ত কৈছোঁ, এইটো এটা সূত্ৰ আছে, a² - b²। তাৰ মানে আমাৰ কি হ'ব, a + b আৰু a - b। এতিয়া এইটো হিচাপত ইয়াত কি হ'ব, √2 আহি যাব, ওপৰত এইটো আছেই। গতিকে আমাৰ a মানে কি 26 প্লাছ b মানে কি আমাৰ 24 ইনটু 26 - 24, এবাৰ প্লাছ এবাৰ মাইনাছ। গতিকে আমাৰ এইটো পূৰণ কৰি ইয়াত আমি এইটো 24 আৰু 26 যোগ কৰিলে কিমান হৈ যাব, 50 ইনটু ইয়াত 26ৰ পৰা যদি 24 বিয়োগ কৰোঁ আমাৰ কি হ'ব, 2। এতিয়া আমাৰ 50 2 কিমান হ'ব, 100। আমি জানো 100ৰ বৰ্গমূল কি হ'ব, আমাৰ 10, 10 10 গুণ 100। গতিকে আমাৰ শুদ্ধ উত্তৰ কি হ'ব, 10। বি নম্বৰত আমাৰ শুদ্ধ উত্তৰ হ'ব এইটো। এইবাৰ নেক্সট কুৱেশ্যনটো চাওঁ, আমাৰ কি আছে। ইয়াত চাব, নেক্সটটো কি দিছে আমাৰ, এইকেইটা চব আপোনালোকৰ অলপ এনেকুৱা ধৰণৰ কুৱেশ্যন, আপোনালোকে কেৱল ভাবি চাই কি কৰিব লাগে সেইটো কৰিব লাগিব। ইয়াত √200 - √32 এইটোৰ মান সুধিছে। এইবাৰ আমি এইটো কি কৰিম, আমি √200 আমি কি লিখিব পাৰোঁ, 2 × 100 মাইনাছ, আৰু এইটো 32টো কি লিখিব পাৰোঁ, 2 × 16 2 × 16। ইয়াত আমি √2 × √100 এইটো ভাঙি লিখিছোঁ, √2 × √16। এতিয়া আমি জানো √100 মানে কি 10, ইয়াত 10 আহি গ'ল, আৰু √2টো থাকিলে মাইনাছ, ইয়াত √16 মানে কি হ'ব, আমাৰ 4 4 গুণ 16, গতিকে 4 হ'ব, আৰু √2টো থাকিলে। এতিয়া আমি দুয়োটাৰ পৰা যদি √2টো কমন লৈ দিওঁ, √2 কমন ল'লোঁ, ইয়াত কি থাকিল 10, ইয়াত মাইনাছ, ইয়াত কি থাকিল 4।
এতিয়া আমি √2 ইনটু 10 পৰা 4 গ'লে কি 6 তাৰমানে আমাৰ কি হ'ল 6√2 আমাৰ শুদ্ধ উত্তৰ কি হ'ল এইটো এ 6√2 এতিয়া আমি নেক্সট কুৱেশ্যনটো চাওঁ ইয়াত চাব কি দিছে ইয়াত আমাৰ √6x³ মানে দিয়া আছে 36 তেন্তে x ৰ মান কি হ'ব দিছে এইবাৰ চাব কি কৰিব লাগিব মই এইটো লিখি লৈছোঁ 6x³ = 36 এতিয়া আমি এইটো আমি এনেকৈ ৰাখিছোঁ √6x³ ইয়াত আমি এইটো যি আছে 36 এইটো কি লিখিব পাৰোঁ 6 স্কুৱেৰ এনেকৈ আমি লিখিব পাৰোঁ নে নাই এতিয়া আমি দুয়োফালে যদি স্কুৱেৰ কৰি দিওঁ কি হ'ব ইয়াতো 6x³ এইটো √1টো থাকিলে স্কুৱেৰ আৰু 6 স্কুৱেৰ তাৰমানে আমি 36টো 6 স্কুৱেৰ হিচাপত লিখিছোঁ এতিয়া এইটো স্কুৱেৰ কৰিছোঁ এতিয়া আমি কি লিখিব পাৰোঁ এইটো ইয়াত √1টো উঠি যাব যিহেতু আমি স্কুৱেৰ কৰিছোঁ এতিয়া 6x³ = ইয়াত আমাৰ কি হ'ব 6টো থাকিল আৰু এই দুটা পূৰণ হৈ যাব 6 কি হ'ব 2 × 4 এতিয়া চাওক আমি কি লিখিব পাৰোঁ এইটো 6x³ এইটো থাকিলে আৰু এইটো কি লিখিব পাৰোঁ 6x³ দি আমি পূৰণ 6 এনেকৈ লিখিব পাৰোঁ নে নাই এইটো যদি ইয়াত হয় ইয়াত একেটা যোগ হৈ যাব গতিকে এইটো 4 হৈ যাব এতিয়া ইয়াৰো 6 কাটা গ'ল তাৰমানে আমি কি পালোঁ x³ = 6³ যিহেতু দুয়োটা একে আছে ইয়াতো কিউব গতিকে আমাৰ x ৰ মান কি হ'ব therefore x = কি হ'ব আমাৰ 6 ইয়াত আমাৰ সব অপশ্যন কেইটা ভুল আছে গতিকে ইয়াত আমি এইটো 6 হ'ব লাগিছিল তাৰমানে আমাৰ x ৰ মান কিমান পালোঁ আমি এইটো 6 দি 6 হৈ যাব এবাৰ নেক্সট কুৱেশ্যনটো চাই লওঁ এতিয়া চাওক এইটো কি দিছে 2^x = 2^10 + 2^10 ইয়াতো আমাৰ কি দিছে x ৰ মানটো দিছে আমি ইয়াৰ পৰা ডাইৰেক্ট x মানে আমি 10 লিখি দিব নোৱাৰোঁ বা ইয়াত যদি যোগ থাকে আমি এই দুটা যোগ কৰিব নোৱাৰোঁ গতিকে আমি কি কৰিম ইয়াত 2^x থাকিলে ইয়াতো আমি কি ইয়াতো 2^10 আছে ইয়াতো 2^10 আছে গতিকে আমি 2^10টো কমন আনিলোঁ ইয়াত কি থাকিব 1 এটা থাকি যাব প্লাছ ইয়াতো কি থাকিব 1 এটা থাকিব গতিকে আমাৰ 2^10টো থাকিলে একে কি হ'ব পূৰণ 2 মানে ইয়াত এটা 1 এটা থাকিব আছেই সকলো সংখ্যাৰ ওপৰত 1 এটা থাকেই এতিয়া আমি যদি এইটো পূৰণ কৰি কি হ'ব 2 ওপৰত পাৱাৰ দুটা আমাৰ কি হৈ যাব যোগ হৈ যাব গতিকে আমি এইটো কি পালোঁ 2^x ৰ মান কি পালোঁ 2^11 দুটা যোগ হ'লে যিহেতু তলৰ ভূমিটো একে আছে গতিকে আমাৰ পাৱাৰ দুটাও একে হৈ যাব গতিকে x ৰ মান কি হ'ব 11 ইয়াত c নম্বৰটো আমাৰ 11 আছে এইটো শুদ্ধ হৈ যাব গতিকে আজি ভিডিঅ'টো এইখিনি আছিল যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰি দিব কমেণ্ট কৰি দিব আৰু বন্ধুসকলৰ লগত শ্বেয়াৰ কৰি দিব আৰু যদি নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ